একলব্য মহাভাৰতৰ এটা উল্লেখযোগ্য চৰিত্ৰ আছিল। একলব্য নিশাধৰাজ হিৰণ্যধনুৰ পুত্ৰ আছিল। একলব্যই নিজৰ সোঁ হাতৰ বুঢ়া আঙুলিটো কাটি গুৰু দ্ৰোণাচাৰ্যক গুৰু দক্ষিণা দিছিল আৰু তাৰ পাছৰে পৰা একলব্য প্ৰসিদ্ধ হৈ পৰিছিল। যদিহে একলব্যই আঙুলি কাটি গুৰু দ্ৰোণাচাৰ্যক গুৰু দক্ষিণা নিদিলেহেঁতেন তেন্তে একলব্যক হয়তো কোনোৱে চিনি নাপালেহেঁতেন। কিন্তু সোঁ হাতৰ বুঢ়া আঙুলিটো নোহোৱা হোৱাৰ পাছতো একলব্যই ধনুৰ্বিদ্যা ত্যাগ কৰা নাছিল। আহকচোন গুৰু দক্ষিণা দিয়াৰ পাছত একলব্যৰ কি হ'ল আজি সেই কথাকেই জানো। মহাভাৰতত উল্লেখিত কথা অনুসৰি নিশাধৰাজ হিৰণ্যধনুৰ পুত্ৰ একলব্যই ধনুৰ্বিদ্যাৰ শিক্ষা গ্ৰহণ কৰাৰ উদ্দেশ্যৰে গুৰু দ্ৰোণাচাৰ্যৰ আশ্ৰমলৈ আহিছিল। পিছে নিজ জাতিৰ এজন নিশাধৰ পুত্ৰ হোৱা বাবে দ্ৰোণাচাৰ্যই একলব্যক শিষ্য হিচাপে গ্ৰহণ নকৰিলে। তেতিয়া হতাশ হৈ একলব্য হাবিৰ মাজলৈ গুচি গ'ল। দ্ৰোণাচাৰ্যই একলব্যক শিষ্য হিচাপে গ্ৰহণ নকৰিলে যদিও একলব্যই কিন্তু গুৰু দ্ৰোণাচাৰ্যকেই গুৰু মানি লৈছিল। সেয়েহে হাবিৰ মাজলৈ গৈ একলব্যই গুৰু দ্ৰোণাচাৰ্যৰ এটা মূৰ্তি সাজি সেই মূৰ্তিকেই নিজৰ গুৰু মানি ধনুৰ্বিদ্যা শিকিবলৈ আৰম্ভ কৰিলে আৰু একাগ্ৰ ধ্যান তথা কঠোৰ অভ্যাস কৰি একলব্যই অতি কম দিনৰ ভিতৰতে ধনুৰ্বিদ্যাত পাকৈত হৈ উঠিছিল। এদিন গুৰু দ্ৰোণাচাৰ্যই শিষ্য কুৰু ৰাজকুমাৰসকলৰ সহিতে সেইখন হাবিৰ মাজত চিকাৰ কৰিবলৈ গৈছিল, য'ত একলব্যই আশ্ৰম নিৰ্মাণ কৰি ধনুৰ্বিদ্যাৰ অনুশীলন কৰি আছিল। হাবিৰ মাজত ৰাজকুমাৰসকলৰ লগত যোৱা কুকুৰটোৱে বিপথে গৈ একলব্যৰ আশ্ৰমত উপস্থিত হৈছিল। একলব্যক দেখি কুকুৰটোৱে একেৰাহে ভুকিবলৈ ধৰিলে। কুকুৰটোৰ ভুক ভুকনিত একলব্যৰ একাগ্ৰতা ভংগ হৈছিল তথা অনুশীলনত বাধা আহিছিল। সেয়েহে একলব্যই কুকুৰটোৰ মুখখন কাণেৰে বন্ধ কৰি দিলে। একলব্যই ইমান দক্ষতাৰে কাঁড় নিক্ষেপ কৰিছিল যে কুকুৰটোৰ মুখত কোনো ধৰণৰ আঘাত লগা নাছিল। মুখখন বন্ধ হোৱাৰ পাছত কুকুৰটো ঘূৰি আহিছিল। কাঁড়েৰে মুখখন বন্ধ হৈ থকা কুকুৰটো দেখি কৌৰৱ, পাণ্ডৱ আৰু স্বয়ং গুৰু দ্ৰোণাচাৰ্যই এই ধনুৰ্বিদ্যাৰ দক্ষতা দেখি স্তম্ভিত হৈ কাঁড় নিক্ষেপ কৰাজনক বিচাৰি গৈ একলব্যৰ ওচৰ পালেগৈ। হাবিৰ মাজত এজন ধনুৰ্ধৰ দেখা পাই ওচৰলৈ গৈ দ্ৰোণাচাৰ্যই তেওঁৰ পৰিচয় সুধিলে। তেতিয়া একলব্যই নিজকে গুৰু দ্ৰোণাচাৰ্যৰ শিষ্য বুলি পৰিচয় দি ক'লে, হে গুৰুদেৱ, মই আপোনাৰ শিষ্য একলব্য। মই আপোনাক গুৰু মানি আপোনাৰ মূৰ্তিৰ সন্মুখত অনুশীলন কৰি এই ধনুৰ্বিদ্যাৰ শিক্ষা লাভ কৰিছোঁ। একলব্যৰ কথা শুনি দ্ৰোণাচাৰ্যই ক'লে, হে একলব্য, যদিহে তুমি মোৰ শিষ্য হয়, যদিহে মোক গুৰু মানি তুমি ধনুৰ্বিদ্যাৰ শিক্ষা লাভ কৰিছা, তেন্তে শিষ্য হিচাপে তুমি মোক গুৰু দক্ষিণা দিয়া। গুৰু দ্ৰোণাচাৰ্যৰ কথা শুনি একলব্যই আনন্দ মনে গুৰু দক্ষিণা দিবলৈ মান্তি হ'ল। তেতিয়া দ্ৰোণাচাৰ্যই একলব্যৰ পৰা গুৰু দক্ষিণা হিচাপে একলব্যৰ সোঁ হাতৰ বুঢ়া আঙুলিটো বিচাৰে। একলব্যয়ো গুৰুৰ আদেশ মানি বিনা প্ৰতিবাদে নিজৰ সোঁ হাতৰ বুঢ়া আঙুলিটো কাটি গুৰু দক্ষিণা হিচাপে গুৰুৰ চৰণত অৰ্পণ কৰিছিল। এতিয়া সকলোৰে মনলৈ এই প্ৰশ্ন আহিব যে
একলব্যই দ্ৰোণাচাৰ্যৰ পৰা প্ৰত্যক্ষভাৱে কোনো ধৰণৰ শিক্ষা লাভ কৰা নাছিল। তেন্তে কিয় বিনা প্ৰতিবাদে নিজৰ আঙুলিটো কাটি দিছিল? এই প্ৰশ্নৰ প্ৰথম উত্তৰ হৈছে দ্ৰোণাচাৰ্যই একলব্যক প্ৰত্যক্ষভাৱে শিক্ষা প্ৰদান কৰা নাছিল যদিও একলব্যই দ্ৰোণাচাৰ্যকে গুৰু মানি সেই গুৰুৰ প্ৰেৰণাতে শিক্ষা লাভ কৰিছিল। গতিকে সেই সময়ৰ পৰম্পৰা অনুসৰি এজন শিষ্য হিচাপে গুৰুৱে বিচৰা মতে একলব্যই আঙুলি কাটি গুৰু দক্ষিণা দি শিষ্যৰ কৰ্তব্য পালন কৰিছিল। দ্বিতীয়তে দ্ৰোণাচাৰ্যই একলব্যক শিষ্য হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। একলব্যই গুৰুৰ আজ্ঞা অবিহনে দ্ৰোণাচাৰ্যক গুৰু বৰণ কৰি লৈছিল আৰু দ্ৰোণাচাৰ্যকে গুৰু মানি সেই গুৰুৰ সন্মুখত শিক্ষা গ্ৰহণ কৰিছিল। এইটো এটা অপৰাধ আছিল। একলব্যই এই কথা বুজি পাইছিল। সেয়েহে একলব্যই সেই অপৰাধৰ শাস্তি হিচাপে নিজৰ আঙুলি কাটি গুৰু দক্ষিণা দি গুৰুক সন্তুষ্ট কৰিছিল। তৃতীয়তে সেই সময়ত এজন শিষ্যৰ বাবে গুৰুৰ আসন ভগৱানতকৈ ওপৰত। গুৰু সন্দৰ্ভত এই বুলি কোৱা হয়, গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ। গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱেই নমঃ। সেয়েহে একলব্যই গুৰুৰ আদেশ অমান্য কৰিব পৰা নাছিল। কিয়নো দ্ৰোণাচাৰ্যই একলব্যক শিষ্য হিচাপে গ্ৰহণ নকৰিলেও একলব্যই নিজকে দ্ৰোণাচাৰ্যৰ শিষ্য হিচাপে মানি লৈছিল। যিয়েই নহওক দ্ৰোণাচাৰ্যই গুৰু দক্ষিণা বিচাৰিছিল আৰু একলব্যই নিজৰ আঙুলি কাটি গুৰু দক্ষিণা দিছিল। এতিয়া আমাৰ আজিৰ কথাৰ বিষয় হৈছে আঙুলি কাটি দিয়াৰ পাছত একলব্যৰ কি হ'ল? গুৰু দক্ষিণা হিচাপে নিজৰ আঙুলি কাটি দিয়াৰ পাছত একলব্য নিজৰ ৰাজ্যলৈ ঘূৰি গৈছিল। কিন্তু একলব্যই ধনুৰ্বিদ্যা পৰিত্যাগ কৰা নাছিল। বুঢ়া আঙুলিটো নোহোৱা হোৱাৰ পাছত একলব্যই তৰ্জনী আৰু মধ্যমা আঙুলিৰে বাণ চলাবলৈ অভ্যাস কৰিছিল আৰু একলব্যই তৰ্জনী আৰু মধ্যমা আঙুলিৰে বাণ চলাবলৈ শিকি পুনৰ এজন দক্ষ ধনুৰ্বিদ হৈ পৰিছিল। একলব্যই এইটো প্ৰমাণ কৰি দিছিল যে ধনু চলাবলৈ বুঢ়া আঙুলিৰ প্ৰয়োজন নাই, প্ৰয়োজন মাথো অভ্যাস আৰু একাগ্ৰতাৰ। কোৱা হয় যে সেই সময়ত একলব্যই তৰ্জনী আৰু মধ্যমা আঙুলিৰে বাণ চলাবলৈ যি নতুন পদ্ধতি ব্যৱহাৰ কৰিছিল, বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে ধনুৰ্বিদ্যাৰ প্ৰতিযোগিতাৰ বাবে ব্যৱহাৰ কৰা কৌশল হৈছে একলব্যই ব্যৱহাৰ কৰা কৌশল। একলব্যৰ পিতৃ হিৰণ্যধনু শৃংগবেৰপুৰ নামৰ এখন ৰাজ্যৰ ৰজা আছিল। শৃংগবেৰপুৰ ৰাজ্য মগধৰ ৰজা জৰাসন্ধৰ অধীন আছিল। পিতৃ হিৰণ্যধনুৰ মৃত্যুৰ পাছত একলব্য শৃংগবেৰপুৰ ৰাজ্যৰ ৰজা হৈছিল। পিতৃৰ দৰেই একলব্যও ৰজা জৰাসন্ধৰ সৈতে সম্পৰ্ক অটুট ৰাখিছিল। কংস বধৰ প্ৰতিশোধ ল'বলৈ জৰাসন্ধই 17 বাৰ শ্ৰীকৃষ্ণৰ মথুৰা নগৰী আক্ৰমণ কৰিছিল। প্ৰত্যেক আক্ৰমণতে একলব্যই জৰাসন্ধৰ লগত সহযোগ কৰিছিল। তৰ্জনী আৰু মধ্যমা আঙুলিৰে ধনুৰ বাণ চলাই যুদ্ধ কৰি থকা একলব্যৰ পৰাক্ৰম দেখি শ্ৰীকৃষ্ণই একলব্যৰ প্ৰশংসা কৰিছিল। কিন্তু জৰাসন্ধৰ সংগী হৈ বাৰে বাৰে মথুৰা আক্ৰমণ কৰিবলৈ আহি থকা বাবে অৱশেষত ভগৱান শ্ৰীকৃষ্ণই নিজেই একলব্যক বধ কৰিব লগা হৈছিল।
এনেদৰে নিজৰ আঙুলি কাটি গুৰু দক্ষিণা দি বিখ্যাত হোৱা একলব্যৰ জীৱনৰ অন্ত পৰিছিল। একলব্যৰ ক্ষেত্ৰত বহুতেই বহুতো ভ্ৰান্ত ধাৰণা লৈ থাকে। কিছুমানে এই প্ৰশ্ন কৰে যে আঙুলি কটা যোৱাৰ পাছত একলব্যই দ্ৰোণাচাৰ্যৰ ওপৰত কেনেকৈ প্ৰতিশোধ লৈছিল। আমি ইয়াতে স্পষ্ট কৰি কওঁ যে একলব্য এজন অতি বাধ্য শিষ্য আছিল। একলব্যই গুৰু শিষ্যৰ পৰম্পৰা অতি সুন্দৰকৈ মানি চলিছিল। গতিকে নিজৰ আঙুলি কটা যোৱাৰ বাবে একলব্যৰ মনত কোনো ধৰণৰ ক্ষোভ অথবা প্ৰতিশোধৰ ভাৱ মনলৈ অহা নাছিল। গুৰুৰ আদেশ মানি আনন্দ মনে গুৰু দক্ষিণা দিয়া একলব্যই গুৰুৰ ওপৰত প্ৰতিশোধ লোৱাৰ কথা ভাবিবই নোৱাৰে, কিয়নো একলব্য আছিল এজন আদৰ্শ শিষ্য। বান্ধৱসকল, এয়াই হৈছে আঙুলি কটা যোৱাৰ পাছত একলব্যৰ কি হ'ল এই প্ৰশ্নটোৰ এক সংক্ষিপ্ত উত্তৰ। আশা কৰোঁ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।